এটা সময়ত অসমত ট্ৰাইবেল সকলক মানে অসমৰে কিছুমান উন্নত জাতি জনজাতিৰ ব্যক্তিসকলে ট্ৰাইবেল সকলক ঘিণ কৰিছিল তেওঁলোকৰ লগত মানে থাকা মেলা খোৱা কৰা নাছিলে তেওঁলোকক ইমানেই মানে ঘিণ কৰিছিল তেওঁলোকৰ লগত একেলগে খাওয়া নাছিল বহা নাছিল থাকা নাছিল কথা বতৰা কৰা নাছিল আনকি আমাৰ আজো ককা সকলে কোৱা মতে তেওঁলোকে যদি কিবা কাৰণত বা কাম কৰাৰ কাৰণে উন্নত জাতি বিলাকৰ ঘৰত যেতিয়া যায় কাম কৰাৰ কাৰণে তেখেতসকলৰ বাচন বৰ্তনত ভাত খালে সেই বাচন বৰ্তন বিলাকক ধুই আহিব লগা হৈছিলে কিছুমান ঘৰেতো সেই ট্ৰাইবেল বিলাকে ব্যৱহাৰ কৰা বাচন বৰ্তনটো পেলাই দিছিল বুলি আনকি যি দখৰ ঠাইত বহি পেলাই ভাত খাইছিল বা কিবা খাইছিল সেই দখৰ মাটি বা জায়গাখিনি পানীৰে মানে মুছি আহিব লগা হৈছিল তাৰমানে এনেকুৱা ঘিণ কৰিছিল ট্ৰাইবেল সকলক হাঁহিছিল তেওঁলোকৰ মানে পোছাক দখনা পিন্ধা দেখা পালে হাঁহিছিল কি টাইপৰ ড্ৰেছ ইটো ট্ৰাইবেল সকলৰ বুলি হাঁহিছিল ট্ৰাইবেল সকলৰ কথা পাতৰা বিলাক শুনিলে হাঁহিছিল কি ব্লা 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 বুকি থাকে কিবা কোৱা হয় এনেকুৱা ধৰণৰ মানে তাচ্ছিল্য ইটিকিং কৰি পেলাই ট্ৰাইবেল সকলক হাঁহিছিল বিভিন্ন ধৰণৰ আখ্যা দিছিল তেওঁলোকে জংগলী মানে আনচিভিলাইজড আনকালচাৰ্ড যাহা তাহা বস্তুবিলাক খাই পোক পৰুৱা খাই জন্তুবিলাক খাই চিকাৰ কৰে জংগলত কেঁচা মাংস খায় গাহৰি খায় মদ খায় য'তে ত'তে মানে পৰি থাকে ঠাই ঠিকনা নাজানে তেনেকুৱা ধৰণৰ আখ্যা দি পেলাই হাঁহিছিল ইটিকিং কৰিছিল মানে বহুত অন্যান্য মানে কথা কৈ পেলাই তেওঁলোকক হাঁহিছিল তাচ্ছিল্য কৰিছিল মদ খাই মানে কথা বাতৰা কৰিব নাজানে ব্যৱহাৰ পাতি নাজানে কেনে থাকিব লাগে সেইবিলাক নাজানে সমাজ ব্যৱস্থা নাই তেওঁলোকৰ বুলি ট্ৰাইবেল সকলক কৈছিল ঘিণ কৰিছিল তাচ্ছিল্য কৰিছিল তেওঁলোকৰ পোছাক সাজ পাৰ কালচাৰ মানে যিকোনো বস্তুকে মানে ভাল পোৱা নাছিল ঘিণ কৰিছিল এনেকুৱা ঘিণ কৰিছিল যিকোনো এটা ঘটনা ঘটিলে জংগলী হত মানে একো নাজানে একো নাই মাথাত একো নাই মানে এই জংগলত চিকাৰ কৰি কৰি তেওঁলোকৰ মানে মাথাত একো নোহোৱা হৈ গৈছে মাথাত গোবৰ আছে তেওঁলোকৰ বুলি পেলাই বিৰাট তাচ্ছিল্য কৰিছিল মানে ট্ৰাইবেল সকলক যে এটা কথা জানি দেখি আচৰিত হওঁ মানে সেই ব্যক্তিসকলে যিসকলে মানে ট্ৰাইবেল সকলক যেনেকুৱা ঘিণ কৰিছিল তাচ্ছিল্য কৰিছিল ইটিকিং কৰিছিল জংগলীয়া বুলি কৈছিল মদ খাই গাহৰি খাই পোক পৰুৱা খাই বুলি মানে নিন্দা কৰিছিল ইটিকিং কৰিছিল মানে ঘিণ কৰিছিল সেই ব্যক্তিবিলাকে অহৰহ উঠি পৰি লাগিছে যে আমাক ট্ৰাইবেল দিব লাগিব আমাৰ ন্যায্য দাবী আমাৰ প্ৰাপ্য দাবী বুলি পেলাই বিৰাট অহৰহ চেষ্টা কৰা আমি ফেচবুকত নিউজত কৰবাত দেখা পাইছো আচৰিতও লাগে কি আচৰিত হল বুজি পোৱা নাই বা আমাৰো কিবা এটা ভুল হৈ যাব পাৰে কিবা কাৰণ থাকিব পাৰে যিটো কাৰণ আমি বুজি পোৱা নাই যিটো জনজাতিক ঘিণ কৰিছিল বহুত কিবা কিনি কৈ পেলাই ইটিকিং কৰি আহিছিল তেনেকুৱা জাতি হ'বলৈ তেওঁলোকে আজিৰ সময়ত অহৰহ লাগি আছে তেওঁলোকৰ ন্যায্য দাবী হৈ গ'ল তেওঁলোকৰ প্ৰাপ্য দাবী হৈ গ'ল তেওঁলোকৰ সাংবিধানিক দাবী হৈ গ'ল তেনেকুৱা জাতি হ'বলৈ বুজি নাপাওঁ না আমাৰ মাথাটো জংগলীৰ কাৰণে বুজি নাপাওঁ নেকি না আমি কিবা পোক পৰুৱা খাৱাৰ কাৰণে এই ঘটনাবিলাক বুজি পোৱা নাই নেকি আমাৰ সেই কিবা দোষ আছে নেকি তেওঁলোকে যে যিটো ট্ৰাইবেল জাতিক মানে ঘিণ কৰি আহিছে আজি তেনেকুৱা জাতি হ'বলৈ তেওঁলোকে আন্দোলন কৰি আছে সেইটোত কিবা ৰহস্য আছে নেকি আমিহে বুজি পোৱা নেকি আমি জংগলীৰ কাৰণে বুজি পোৱা নাই নেকি আমাৰ সমাজ ব্যৱস্থাটো অসভ্য সমাজ ব্যৱস্থা আনচিভিলাইজডৰ কাৰণে আমি বুজি পোৱা নাই নেকি তেনেকুৱাহে নেকি সন্দেহ লাগি যায় আৰু কি তা কোনোবাই যদি বুজি পাইছে বা কিবা যদি খুব ডাঙৰ অৰ্থ আছে যুক্তি আছে কমেণ্ট বক্সত অকণমান লিখি দিয়ক জানিব বিচাৰোঁ সো ভিডিওটো শ্বেয়াৰ কৰক সকলোকে শ্বেয়াৰ কৰক কমেণ্ট কৰক মোৰ কি ভুল হৈ গ'ল আমাৰ কি ভুল হৈ গ'ল আপোনালোকৰ কি ভুল হোৱা নাই আপোনালোকৰ যুক্তিটো অকণমান লিখি দিয়ক সেইটো আমি বুজাৰ কাৰণে আপোনালোকৰ পৰা কমেণ্ট বিচাৰিছোঁ যুক্তি বিচাৰিছোঁ ওকে আহিছোঁ বাই বাই আকৌ আহিম অতি সোনকালে আহিম ওকে বাই বাই